হেল্ল', কি খবৰ সকলোৰে? পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষত বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ। বছৰটো যেন সকলোৰে ভালে ভালে যায়, সকলোৱে বিচৰাখিনি পায় আৰু লগতে মোকো আশীৰ্বাদ কৰিব, মোৰো যেন বছৰটো ভালে ভালে যায়, ময়ো বিচৰা ধৰণে সকলোখিনি যেন পাওঁ আৰু আপোনালোকেও মোৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ চাই যাব। এইফালে কেইকপিমান ফটো দেখাই দিছোঁ। ক'ৰবাত ফুৰিব গ'লে আৰু ফটো নুঠিলে হ'বনে? এইফালে আমাৰ 11টা বজাৰ পৰিৱেশটো দেখাই দিছোঁ ৰ'ব। এতিয়ালৈকে 11টা বাজিল, এতিয়া ৰ'দে ওলোৱা নাই। দেখিছেনে কুঁৱলী কেনেকৈ খেদি খেদি আহিছে, একেবাৰে একো দেখাই নাপায়। ইমান ঠাণ্ডা, বহুত ঠাণ্ডা দিছে। এফালে কি কৰোঁ কৰি মা এইফালে জুই ৰেডি কৰি আছে পূৰা, কাৰণ নহ'লে নহ'ব আৰু। আজি 1 তাৰিখ বুলিয়ে ঠাণ্ডা পেলাইছে নেকি? বাৰু যিয়ে নহওক, 1 তাৰিখে যি হয় সেইটো বোলে গোটেই বছৰটোৱে হয়। গোটেই বছৰটো ঠাণ্ডাই পৰি থাকক, সকলোৰে কাৰণে ভাল হ'ব। নহ'লে গৰমটো পৰিলে সকলোৰে অশান্তি, গতিকে বছৰটো গোটেই যেন ঠাণ্ডাই হৈ থাকে। পূৰা মায়ে জুই ৰেডি কৰি লৈছে, কাৰণ অলপ ভৰি চৰিবিলাক সেকি দিওঁ, যিহেতু অকণমান ওলাই যাম। পূৰা ঠাণ্ডা দি আছে। ইফালে কিবা তেলো বনাই আছে মায়ে। ঠাণ্ডা ঠাণ্ডা কৰি ভৰি চৰি সেকি অকণমান পূৰা ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। ৰেডি হৈ আকৌ আহিছোঁ, চাওকচোন আমাৰ ঘৰৰ ওচৰতে বুলি ক'ব লাগিব দিয়কচোন, কিন্তু মই আজিলৈকে আহি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। নিউ গুৱাহাটী তিনিআলিত থকা গণেশ মন্দিৰত আহিছোঁ। এইফালে ময়ো ধূপ চাকি ধুনীয়াকৈ লৈ লৈছোঁ, মন্দিৰত আহিছোঁ যিহেতু। এইফালে পূৰা ফটো উঠাত ব্যস্ত হৈ আছে সকলোৱে। অকণমান মন্দিৰটো দেখাই দিছোঁ, কাৰণ ভিতৰত যিহেতু দেখাব নিদিয়ে, তাত লিখাই আছে, দেখিব পাৰোঁ ফটো তোলা নিষেধ বুলি, ফটো ভিডিঅ' কৰিব নিদিয়ে। সেইকাৰণে বাহিৰৰ পৰা যিখিনি পাৰোঁ সেইখিনি দেখাই দিছোঁ। বিনা অনুমতিত সকলো কাম কৰিব নোৱাৰি, কাৰণ আপোনালোকে নিজে আহিলে ভিতৰখন দেখা পাব। এইফালে ময়ো চাকি জ্বলাব ৰেডি হৈ ল'লোঁ, চাকিখিনি জ্বলাই দি আছোঁ। এয়া লিখাই আছে ফটো তোলা নিষেধ, সেইকাৰণে ভিতৰত ফটো তোলা নাই। বাহিৰৰ পৰা যি পাৰিছোঁ দেখাই দিছোঁ। এইফালে পূৰা মানুহ ভিৰ হৈ আছে, ফটো তুলি আছে, চাকি জ্বলাই আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে বহুত বতাহ আহি আছে, মানে মেচটো জ্বলাই ধৰি ৰাখিব পৰা নাই। চাকিবিলাকো নুমাই নুমাই যাই আছে। চাওকচোন, আকৌ চাকিটো নুমাই গ'ল, আকৌ জ্বলাই দিছোঁ এবাৰ। ইমান বতাহ আহি আছে। এইফালে আমাৰ ছাৰে লাইনত থিয় দি আছে, লাইন পাতিব লগা হৈছে, কাৰণ মানুহ যিহেতু হৈছে ভালেখিনি। সেইফালে সেৱা চেৱা কৰি আহি আমিও ভোগত লাইন পাতি ল'লোঁ, ভোগ খাই ল'লোঁ। এয়া হালোৱা হয়। তাৰপিছত সেইফালে খিচাৰিও দি আছে, কিন্তু
হালোৱাত কৰি খিচিৰিটো খাই বিৰাটেই টেষ্টি লাগিছে। আৰু মন্দিৰৰ ভোগ বুলি ক'লে এনেও ভাল লাগে দিয়কচোন। ভগৱানে লাৰি দিয়ে নেকি, সেইকাৰণে বেছি সোৱাদ হৈ যায়। খিচাৰি হয়। ভোগ বুলিও ক'ব পাৰি, কিন্তু মই খিচাৰি বুলিয়ে কৈ দিলোঁ দিয়ক। ৰ'ব, মন্দিৰৰ পৰা চিধাই আমি ক'ত আহিলোঁ চাওকচোন। যিহেতু ঘৰৰ সৰু সুৰা বজাৰ আছিলে, গতিকে আমি একেবাৰে বিশাললৈকে আহি গ'লোঁ মন্দিৰত ভোগ খায়ে। এয়া যেনেকৈ পাৰোঁ তেনেকৈ দেখাই দিছোঁ আৰু সকলোতে ধৰক সিমান ভিডিঅ' কৰাও নহয়। এইফালে কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগি আছে। ক'ৰবাত প্ৰাইচ মিলিলে চাইজ নিমিলে, ক'ৰবাত চাইজ মিলিলে প্ৰাইচ নিমিলে। এইফালে আমাৰ ছাৰৰ টেনশ্যন হৈ আছে, পইচা বা কিমান যায়। চাওকচোন কিমান বজাৰ কৰিলোঁ। আমি কাপোৰ কানি কিনা নাই বাৰু, খোৱা বজাৰে কৰিছোঁ অলপ চলপকৈ। ৰ'ব, এটা বস্তু দেখাওঁ। এইটো দেখিছেনে? এইটো ইয়াত বোলে কণী বইল কৰিব পাৰি, গতিকে আপোনালোককো দেখাই দিওঁ। আমি কিনা নাই দেই, চাইছোঁহে। লগতে আপোনালোকে কোনোবা লাগিলে ল'ব পাৰিব। দেখাই দিছোঁ সেইকাৰণে। আমাৰ যিটোৱে দেখাই আছে, ইয়াতে 7টা কণী দিব পাৰিব। কিন্তু বইলটোহে কেনেকৈ কৰে, পানী দিব লাগে নে নাই, আমি ইমানখিনি সোধা নাই বা কাগজখন পঢ়িও চোৱা নাই। ঢাকনিখন এনেকৈ লগাই দিব লাগিব। এডাল কেবুল হয়, এইটো ভাপতে হ'ব চাগে। কাৰোবাক যদি লাগে, বেছি দৌৰা দৌৰিৰ কাম থাকিলে, যদি কাৰোবাক আনিব লাগে তেনেহ'লে আনিব পাৰিব। দামো বেছি নাই, 699 আছে নেকি, সেনেকৈ চোৱা নহ'ল। 699 নে 399 আছে আৰু। গতিকে কাৰোবাক লাগে যদি চাই ল'ব পাৰিব। সেয়া আমিও বজাৰ পূৰা কৰি ল'লোঁ। এইফালে বজাৰ ডাঙৰ মানুহ যিহেতু লগত লৈ আহিছোঁ। এইফালে বজাৰ কৰি চিধা ঘৰ আহি পালোঁ। ঘৰত যিহেতু ৰাতিপুৱা ওলাই গৈছিলোঁ, গতিকে ঘৰ আহি পালোঁ। গতিকে আজিলৈকে বাই বাই।